মীন ৰাশি 21 পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল। নমস্কাৰ মীন ৰাশিৰ জাতক জাতিকাসকল, 21 জুনৰ পৰা 30 জুনলৈ আপোনাৰ জীৱনত এনেকুৱা কিছুমান পৰিৱৰ্তনৰ সংকেত দেখা গৈছে যিয়ে আপোনাৰ ভাগ্যৰ গতি সলনি কৰিব পাৰে। আপুনি কি সঘনে কিছুমান সংকেত দেখিছে নেকি? হঠাৎ কোনো পুৰণি ব্যক্তিৰ যোগাযোগ, অপ্ৰত্যাশিত ধনৰ সুযোগ বা বহুদিন ধৰি ৰৈ থকা কামৰ অগ্ৰগতি, এইবোৰ সাধাৰণ ঘটনা নহ'বও পাৰে। এই 10 দিনত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থাই আপোনাক টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পাৰিবাৰিক জীৱনত নতুন দুৱাৰ মুকলি কৰাৰ ইংগিত দিছে। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই লাভৰ সুযোগ হাতৰ পৰা কাঢ়ি নিব পাৰে। আনহাতে এটা সৰু পদক্ষেপেই আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম কোন দিনটো আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, আৰু প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে, আৰু সেই গুপ্ত সংকেত যিয়ে বুজাব পাৰে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থাত কিছু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। বহুদিন ধৰি ৰৈ থকা কোনো টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যদি কোনোবাই আপোনাৰ ওচৰত ধাৰ লৈছিল বা কোনো পুৰণি লেনদেন অসম্পূৰ্ণ হৈ আছিল, তেন্তে সেই বিষয়ত ভাল খবৰ লাভ কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যৱান হ'ব আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ যোগ দেখা গৈছে। ইয়াৰ ফলত ভৱিষ্যতে দৰমহা বৃদ্ধি বা নতুন সুবিধা লাভৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, পৰামৰ্শ, খাদ্য বা সৃষ্টিশীল কামৰ লগত জড়িতসকল অধিক লাভান্বিত হ'ব পাৰে। যদিও লাভৰ সুযোগ আছে, তথাপিও কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱা উচিত। সম্পত্তিৰ ক্ষেত্ৰত বহুদিন ধৰি চলি থকা কোনো বিষয় আগবাঢ়িব পাৰে। ঘৰ, মাটি বা আন কোনো স্থাৱৰ সম্পত্তি সম্পৰ্কীয় আলোচনাত ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো কাগজ পত্ৰত চহী কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। এই সময়ত অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজন। হঠাতে ইনকাম বৃদ্ধি পালে খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। সেয়েহে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। ভৱিষ্যতৰ বাবে সৰু সৰু ইনভেষ্ট বা সৰু সঞ্চয় আঁচনিয়ে আৰম্ভ কৰিলে লাভৱান হ'ব। 26, 28 আৰু 29 জুন ধন সম্পৰ্কীয় বিষয়ত বিশেষ শুভ দিন লাভ কৰিব পাৰে। এই দিনকেইটাত কোনো ভাল খবৰ, নতুন সুযোগ বা লাভজনক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অধিক। মুঠতে ক'বলৈ গ'লে 21 পৰা 30 জুন এই সময়ছোৱা মীন ৰাশিৰ বাবে ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ দুৱাৰ খোলাৰ সংকেত দেখা গৈছে। ধৈৰ্য, বুদ্ধিমত্তা আৰু সঠিক সিদ্ধান্তই আপোনাক অধিক সফলতা প্ৰদান কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুনলৈ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সময়টো আৱেগ, বুজাবুজি আৰু নতুন অনুভূতিৰে ভৰা হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ বহু আশা আকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, অথবা ইতিমধ্যে চিনাকি কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। যদি আপুনি কাৰোবাক ভাল পায় কিন্তু মনৰ কথা প্ৰকাশ কৰিব পৰা নাই, তেন্তে এই সময়ত সাহস কৰি নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব পাৰে। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ কথাই আনৰ হৃদয় স্পৰ্শ কৰিব। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি ধৈৰ্য ধৰি আগবাঢ়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্ক অধিক মজবুত হোৱাৰ যোগ দেখা গৈছে। বহুদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি আঁতৰিব পাৰে আৰু দুয়োৰে মাজত পুনৰ বিশ্বাস বৃদ্ধি পাব। একেলগে সময় কটোৱা, ভৱিষ্যতৰ পৰিকল্পনা কৰা বা বিশেষ মুহূৰ্ত ভাগ বতৰা কৰাৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সময়ত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ পাৰিবাৰিক সিদ্ধান্ত দুয়োৰে মতামত একে দিশত যাব পাৰে। ঘৰৰ পৰিৱেশ আগতকৈ অধিক শান্ত আৰু সুখময় অনুভৱ হ'ব। তথাপিও 24 আৰু 25 জুনৰ আশে-পাশে সৰু সুৰা মতভেদ বা আৱেগিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে খঙত কোনো কঠোৰ কথা নক'ব। কেতিয়াবা নীৰৱতা আৰু ধৈৰ্যই হৈছে ডাঙৰ সমস্যাও সহজে সমাধান কৰে। যিসকলৰ সম্পৰ্ক দূৰত্বৰ বাবে কষ্টত আছে, তেওঁলোকৰ বাবে এই সময়ত
সুখবৰ বা সাক্ষাতৰ সুযোগ আহিব পাৰে। ফোন, মেছেজ বা অনলাইন যোগাযোগৰ জৰিয়তে সম্পৰ্ক পুনৰ উষ্ণ হ'ব। এই সময়ছোৱাত এটা বিশেষ সংকেত লক্ষ্য কৰক। যদি হঠাতে কোনো পুৰণি বন্ধু, প্ৰাক্তন প্ৰেমিক বা বহুদিন ধৰি যোগাযোগ নথকা কোনো ব্যক্তিৰ পৰা খবৰ আহে, তেন্তে সেয়া আপোনাৰ জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। কিন্তু অতীতৰ ভুল পুনৰ নকৰাকৈ বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক। মুঠতে ক'বলৈ গ'লে 21 পৰা 30 জুন এই সময়ছোৱা মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, বুজাবুজি আৰু হৃদয়ৰ ইচ্ছা পূৰণৰ শক্তিশালী যোগ দেখা গৈছে। মৰম, বিশ্বাস আৰু সন্মান বজাই ৰাখিলে এই সময়ে আপোনাৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে 21 পৰা 30 জুনলৈকে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ পৰিশ্ৰম, দক্ষতা আৰু ধৈৰ্যৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি যি কামত আপোনাৰ বাধা আহি আছিল, সেই কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। প্ৰথমতে দায়িত্ব বৃদ্ধি পাইছে বুলি অনুভৱ হ'লেও ভৱিষ্যতে ইয়ে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিত আপোনাৰ মূল্য বৃদ্ধি পাব আৰু আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে 26 জুনৰ পিছত সময় বিশেষ শুভ বুলি গণ্য কৰিব পাৰি। সাক্ষাৎকাৰ, আবেদন বা নতুন সুযোগৰ ক্ষেত্ৰত ইতিবাচক খবৰ লাভ হ'ব পাৰে। কোনো পুৰণি যোগাযোগ বা বন্ধুৰ জৰিয়তে নতুন কৰ্ম সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত লাভৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, পৰামৰ্শ, সৌন্দৰ্য, খাদ্য বা সৃষ্টিশীল কামৰ লগত জড়িতসকল অধিক লাভান্বিত হ'ব পাৰে। অৱশ্যে 23 আৰু 24 জুনৰ আশে-পাশে অংশীদাৰী ব্যৱসায়ত কিছুমান সাৱধানতা অৱলম্বন কৰক। সকলো কথা লিখিতভাৱে নিশ্চিত কৰি লোৱাটো ভাল। আনৰ কথাত অন্ধবিশ্বাস নকৰি নিজৰ বিচাৰ বুদ্ধি বিবেচনা কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা সৰু ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ধৈৰ্য আৰু নম্ৰ আচৰণে আপোনাৰ অধিক সফল কৰি তুলিব। এই সময়ত যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আগতে সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰক। খৰখেদাকৈ ডাঙৰ ইনভেষ্ট কৰাৰ সলনি ধাপে ধাপে আগবাঢ়িলে অধিক লাভৱান হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে যে 27, 28 আৰু 29 জুন কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভ দিন হ'ব পাৰে। এই দিনকেইটাত সম্পূৰ্ণ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সাক্ষাৎকাৰ, নতুন চুক্তি বা ব্যৱসায়িক আলোচনা কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক। মুঠতে ক'বলৈ গ'লে 21 পৰা 30 জুন 2026 এই সময়ছোৱা মীন ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, চাকৰিত নতুন সুযোগ আৰু ব্যৱসায়ত লাভৰ বৃদ্ধি শক্তিশালী যোগ দেখা গৈছে। নিজৰ লক্ষ্যত অটল থাকক, কাৰণ এই সময়ত আপোনাৰ পৰিশ্ৰমৰ মূল্য নিশ্চয়কৈ লাভ কৰিব। এতিয়া লৈ আহিছোঁ শুভ দিন, ভাগ্য আৰু গুপ্ত সংকেত। এতিয়া জানো আহক এই সময়ছোৱাত আপোনাৰ বাবে কোন দিনটো আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ নতুন সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে, আৰু সেই গুপ্ত সংকেত যিয়ে বুজাব যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। আটাইতকৈ শুভ দিন মীন ৰাশিৰ বাবে 29 জুন 2026 আটাইতকৈ শক্তিশালী আৰু শুভ দিন হিচাপে দেখা গৈছে। এই দিনটোত বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে, কোনো সুখবৰ লাভ হ'ব পাৰে বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। ইয়াৰ উপৰিও 27 আৰু 28 জুন শুভ ফলদায়ক হ'ব। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? এই সময়ত ধন লাভৰ সুযোগ আহিব পাৰে পুৰণি ধন বা বাকী থকা পাবলগীয়া ধন ঘূৰাই অহাৰ জৰিয়তে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব বা অতিৰিক্ত কামৰ পৰা, ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ পৰা, কোনো বন্ধু, আত্মীয় বা পুৰণি পৰিচিত ব্যক্তিৰ সহায়ত নতুন ইনকামৰ পথ মুকলি হোৱাৰ জৰিয়তে, অনলাইন কাম, যোগাযোগ বা সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে টকা পইচাৰ ক্ষেত্ৰত এটা অপ্ৰত্যাশিত সুযোগ আহিব পাৰে, যাক প্ৰথমতে সৰু যেন লাগিব পাৰে কিন্তু ভৱিষ্যতে ডাঙৰ লাভৰ পথ মুকলি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে? প্ৰেমৰ ক্ষেত্ৰত এই সময়ত হৃদয়ৰ বহু কথা পূৰণ হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন ব্যক্তিত্বৰ আগমন ঘটিব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ মাজত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব।
দাম্পত্য জীৱনত জীৱনসংগীৰ সমৰ্থন লাভ কৰিব। বহুদিনৰ ভুল বুজাবুজি আঁতৰি সম্পৰ্ক পুনৰ মধুৰ হ'ব পাৰে। একেলগে ভৱিষ্যতৰ নতুন পৰিকল্পনা কৰাৰ সুযোগ আহিব। সেই গুপ্ত সংকেত কি? ভাগ্যৰ উদয়ৰ আগতে মীন ৰাশিৰ বহু লোকে এটা বিশেষ সংকেত অনুভৱ কৰিব পাৰে। 1 নম্বৰ, বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰা। 2 নম্বৰ, অপ্ৰত্যাশিতভাৱে কোনো পুৰণি বন্ধু বা পৰিচিত ব্যক্তিৰ পৰা যোগাযোগ অহা। 3 নম্বৰ, একেটা সংখ্যা বা একেটা সংকেত বাৰে বাৰে চকুত পৰা। 4 নম্বৰ, মনত হঠাতে এক নতুন আত্মবিশ্বাস আৰু ইতিবাচক শক্তি অনুভৱ কৰা। 5 নম্বৰ, যিটো কাম অসম্ভৱ যেন লাগিছিল সেই কামৰ বাবে নতুন পথ বা সুযোগ দেখা পোৱা। এই সংকেতসমূহ দেখা দিলে বুজিব যে সৌভাগ্যৰ দুৱাৰ লাহে লাহে মুকলি হ'বলৈ আৰম্ভ কৰিছে। বিশ্বাস, ধৈৰ্য আৰু সৎ পৰিশ্ৰম বজাই ৰাখক। 21 পৰা 30 জুন এই সময়ছোৱা আপোনাৰ জীৱনত নতুন সম্ভাৱনা, নতুন আশা আৰু উন্নতিৰ পথত লৈ আহিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ বাবে 21 পৰা 30 জুন 2026লৈকে সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক দিনসমূহৰ বাবে সঠিক দিশ আৰু আত্মবিশ্বাস দিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু নিজৰ ভাগ্য গঢ়ি তোলাৰ শক্তি আপোনাৰ নিজৰ হাততেই থাকে। সৎ কৰ্ম, ইতিবাচক চিন্তা আৰু ধৈৰ্যই সফলতাৰ পথ মুকলি কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী আৰু জনাব আপোনাৰ ৰাশি কি। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলৰ ভিডিঅ'ত। সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সৌভাগ্য বিৰাজ কৰক। ধন্যবাদ।